হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ। সেই ভিডিঅ'টো আপোনালোক বা আমাৰ মেকানিক ভাইসকলৰ সুবিধা হ'ব, সেই গতিকে মই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ ওচৰত লৈ আহিলোঁ। ভিডিঅ'টো এইটোৱে হ'ল যে মাল্টিমিটাৰত আপোনালোকে বা আমাৰ মেকানিক ভাইসকলে মাল্টিমিটাৰত প্লাগ কেপ কেনেদৰে টেষ্ট কৰে। তো সেইটো মই আপোনালোকৰ ভিডিঅ' সহকাৰে দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'ত জড়িত হৈ থাকিব। আৰু এইটো হ'ল মাল্টিমিটাৰত এইটো যিটো ভল্টেজ আছে আপোনাৰ ক্ৰমান্বয়ে নাম্বাৰ থাকিব। আৰু মাল্টিমিটাৰ অন কৰাৰ পিছত এটা স্পীকাৰৰ দ্বাৰা চাউণ্ড থাকিব। যদি বস্তু বেয়া থাকে স্পীকাৰটো চাউণ্ড নকৰে, যদি ভাল থাকে স্পীকাৰ চাউণ্ড কৰিব। তো মই আজি সেইটো বস্তু নকৰোঁ, আজি মই ডাইৰেক্ট ওহমছত চেক কৰিম মাল্টিমিটাৰটোত যে প্লাগ কেপটো ভালে আছে নাই, ওহমছত চেক কৰিম। আৰু সেইখিনিৰ কাৰণে মোৰ মাল্টিমিটাৰ দুডাল তাঁৰ আছে ৱেৰিং, সেইটো মই ক'ত লগাব লাগে। মই ওহমছত যদি চেক কৰিব লাগে তে ক'ত লগাব লাগে, ভল্টেজত চেক কৰিব লাগে ক'ত লগাব লাগে, সেইটো মই আজি ওহমছত চেক কৰিমতো। গতিকে যিটো ব্লেক কালাৰ আছে ব্লেক কালাৰটো মই কমনত লগাই ল'ম। আৰু যদি ৰেড কালাৰ আছে সেইটো মই ওহমছত চেক কৰিম। যিহেতুকে প্লাগ কেপত সেইটো জুখিবৰ কাৰণে সেইটো ওহমছত চেক কৰিব লাগে, সেইটো মই ওহমছত চেক কৰিম। সেইটো বৰ্তমান মই ওহমছৰ যিটো ফুটা আছে তাতে মই কানেক্ট কৰিলোঁ। আৰু এইখিনি কানেক্ট কৰাৰ পিছত মোৰ তাঁৰ দুডালে বা মাল্টিমিটাৰটো অন হৈছে নাই সেইটো চেক কৰিবৰ কাৰণে মই মাল্টিমিটাৰৰ যিডাল ৱেৰিং থাকে সেই দুটা পিন মই দুটা মাথাত লগাই দিম। আৰু এইটো কণ্টিনিউটি বুলি কয়। যিটো স্পীকাৰ আছে স্পীকাৰত মই থলোঁ চিনটো, থৈ গ'লে দুডাল তাৰ মাথাটো মই লগাই দিলোঁ। লগাই দিয়াৰ পিছত এইটো মাল্টিমিটাৰটো মোৰ ঠিকে আছে দেখাই দিব। এইটো মাল্টিমিটাৰ ঠিকে আছে, মাল্টিমিটাৰ এইটো 0 হৈ গৈছে, তাৰমানে ভিতৰত কোনো ফল নাই, ই ঠিকে আছে। ইয়াক মই যিকোনো বস্তু এতিয়া টেষ্ট কৰিব পাৰিম, বিশেষকৈ ওহমছত চেক কৰিব পাৰিম। আৰু এইখিনি বস্তু মই এতিয়া মাল্টিমিটাৰটো আকৌ 0লৈ লৈ গ'লোঁ বা বন্ধ কৰি ল'ম। বন্ধ কৰিলোঁ মই যিটো বস্তু আজি চেক কৰিম সেইটো বস্তু মই আপোনালোকক দেখুৱাই আছোঁ। তো আজিৰ টপিকটো হ'ল মোৰ যে প্লাগ কেপটো কেনেদৰে আপোনাৰ মাল্টিমিটাৰত চেক কৰে সেইটোহে মই কৰিম। আৰু প্লাগ কেপটো মাল্টিমিটাৰত চেক কৰিবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, মাল্টিমিটাৰত যিটো ছুইচ আছে সেইটো মই ওহমছলৈ যাব লাগিব। যিটো ওহমছ আছে আপোনাৰ এটা আছে 200 M আৰু এটা আছে 2M আৰু এটা আছে মানে 200K। গতিকে 200K নালাগে, মই 2M মই ছেটিং কৰালোঁ। আৰু 2M ছেটিং কৰাওঁতে মাল্টিমিটাৰৰ এটা নিজস্ব এটা আৰ্থিং বা তাঁৰৰ এটা পইণ্ট আছে, যিটো পইণ্ট নহয় 1 পইণ্ট লিখা আছে। 1 পইণ্ট সেইটো মাল্টিমিটাৰ নিজৰ যিটো ৱেৰিং থাকে ৱেৰিঙৰ সেইটো পইণ্ট, সেইটো কোনো পাৰ্টছৰ বা হেৰি নহয়। আৰু সেইটো হোৱাৰ পিছত মই চেক কৰিম যে প্লাগ কেপ, এইটো প্লাগ কেপ মোৰ গাড়ীত লাগি আছিল, বেয়া বুলি মই স্বীকৃতি দিয়া নাই, কিন্তু মাল্টিমিটাৰ যেতিয়া বেয়া বুলি ক'ব তাক মই বেয়া বুলি স্বীকৃতি দিম। তো এইটো চেক কৰিবৰ কাৰণে প্লাগ কেপটো মই বাহিৰত খুলি ল'লোঁ। আৰু খুলি লোৱাৰ পিছত প্লাগ কেপৰ পিছফালে যিটো ইষ্টিকলৰ তাঁৰ থাকে সেই পিলি মই সোমাই দিম আপোনাৰ মাইনাছৰ তাঁৰটো, যিটো আপোনাৰ মাল্টিমিটাৰত এটা ব্লেক কালাৰ তাঁৰ আছিল সেই তাঁৰটো সোমাই দিছোঁ। আৰু যিটো প্লাগৰ মাথাত যিটো লগা থাকে যিটো হোলটোত মই ৰঙা তাঁৰডাল সোমাই দিলোঁ। আৰু সোমাই দিয়াৰ পিছত মই মাল্টিমিটাৰত চেক কৰিলোঁ যে মাল্টিমিটাৰত 1 পইণ্ট দেখাই আছে, মানে মাল্টিমিটাৰৰ নিজৰ পইণ্টটোৱে দেখাই আছে, প্লাগ কেপৰ কোনো ৰিয়েকশ্যন নাই বা প্লাগ কেপটোৰ ওহমছ দেখুওৱা নাই। তো এইটো কাৰণে মই ক'লোঁ প্লাগ কেপটো বেয়া হৈছে, তো এইটো মই পেলাই দিছোঁ। তো নতুন প্লাগ কেপ এটা মই আনিছোঁ মোৰ হাতত। তো এইটো প্লাগ কেপ মই লগাই চাম। আৰু ঠিক আগৰ যেনেকৈ টেষ্ট কৰিছিলোঁ, যিটো আপোনাৰ প্লাগ কেপৰ পিছফালে যিটো ইষ্টিকলৰ তাঁৰ সোমাই সিফালে মই সোমাম এই মাইনাছটো, আৰু যিটো প্লাগৰ মাথাত লাগি থাকিব সেইপিনে লগাম মই প্লাছটো, মানে ৰঙাটো আৰু ক'লাটো। এতিয়া মই ক'লাটো লগালোঁ ইফালে আৰু ৰঙাটো লগালোঁ মূৰৰ দিগি। তো লগাৰ পিছত মাল্টিমিটাৰে নিজৰ ৰেজিষ্ট্ৰেঞ্চ চেঞ্জ কৰি সি তাৰমানে নিজৰ যিটো ইষ্টিকলৰ বা প্লাগ কেপৰ ৰেজিষ্ট্ৰেঞ্চটো দেখাই আছে। প্লাগ কেপৰ ৰেজিষ্ট্ৰেঞ্চ দেখাৰ পিছত এবাৰ দুবাৰ মই লৰাই চালোঁ, মানে অকলে লগাই আছোঁতো গতিকে অসুবিধা হৈছে। তো মই লগাই চালোঁ, অহাৰ পিছত এইটো আহিছে 0.004, এইটো দেখাই দিব আপোনালোকক। এইটো আহিছে 0.004। 0.004 হ'ল প্লাগ কেপৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন। এই ৰেজিষ্ট্ৰেঞ্চটো যেতিয়াই দেখাই বা ওহমছ, ইয়াৰ নিজৰ ৱেট বা ওহমছ দেখায়, তাৰমানে সেইটো প্লাগ কেপ ভালে আছে। তো এইটো প্লাগ কেপ ভালে আছে বুলি মই ক'লোঁ, আৰু সেইটো প্লাগ কেপ বেয়া আছে। তো এনেদৰে চেক কৰা হয়। আৰু এইটো মই আকৌ একবাৰ দেখাইছোঁ 0.004 মানে এইটো প্লাগ কেপ ভালে আছে। গাড়ীখনৰ যিটো ষ্টাডি ট্ৰাবল হয়, ৰাতিপুৱা ষ্টাৰ্ট নহয় বা গৰম হ'লে গাড়ীটো বন্ধ হৈ যায়, এনেকুৱা প্ৰব্লেমৰ পৰা যদি এনেকুৱা পাই আছে তেতিয়া আপুনি এইটো চেঞ্জ কৰি দিব, এনেকুৱা ওহমছটো লগাব বা চেক কৰিলে ভাল হ'ব। তো এনেদৰে ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো আন এজনে চাবৰ কাৰণে ঠেলি দিব। মই এনেকুৱা কিছুমান ৰিলেটিভ ভিডিঅ' বনাওঁ, আপোনালোকে চাই থাকিব। আৰু এইটো হ'ল আপোনাৰ প্লাগ কেপৰ মাথাত লাগি থকা, আৰু এইটো হ'ল পিছফালকৈ মই লগাই থৈছোঁ। তো মই আকৌ এবাৰ লগাই কেনে দেখাইছোঁ, এইটো লগাই দেখিছোঁ, এইটো এনেকৈ ধৰণে লগাই লগাৰ পিছত আপোনাৰ যিটো নিজৰ ৰেজিষ্ট্ৰেঞ্চ আছে ৰেজিষ্ট্ৰেঞ্চ দেখাই দিব। তো আপোনালোকে যেতিয়া এনেকুৱা বস্তু চেঞ্জ কৰে বা ইলেক্ট্ৰিক বস্তু চেঞ্জ কৰে, তো মাল্টিমিটাৰ ইউজ কৰিব। মাল্টিমিটাৰ ইউজ কৰিলে আপোনালোকৰ যিকোনো বস্তু বা প্ৰব্লেমবিলাক সোনকালে ছল্ভ হয় বা বস্তুটো পূৰা
ফিক্স হয় যে এইটো বস্তু মোৰ বেমাৰ আছিল, বেমাৰটো মৰি গ'ল, মই পূৰা কনফিউজ হৈ যায়। তো আজিৰ ভিডিঅ'টো এইখিনিতে এৰিছোঁ, আজিলৈ এৰিছোঁ বাৰু, গুড বাই, জয় অসম।